নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালো চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজিৰ ভেকেন্সি ডিটেইলছখিনি মই দেখুৱাই আছো আজিৰ প্ৰথমটো ভেকেন্সি নৰ্থ ইষ্ট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজিৰ পৰা আহিছে যোৰহাট অফ লোকেশ্যন ভেকেন্সি আছে জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ 4টা পোষ্ট আছে পে লেভেল আপোনালোকৰ 25500 ৰ পৰা ষ্টাৰ্ট হ'ব কোৱালিফিকেশ্যন ইয়াতে 10+2 কৰা হ'ব লাগিব আৰু ষ্টেনোগ্ৰাফি প্ৰফিচিয়েন্ট হ'ব লাগিব ইয়াৰে আপাৰ এজ লিমিট 27 ইয়াৰ্ছ লৈকে দিয়া আছে 2 নম্বৰ ভেকেন্সিটো জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্ট 8টা পোষ্ট আছে ইয়াৰে পে লেভেল হ'ব 19900 ৰ পৰা ষ্টাৰ্ট হ'ব কোৱালিফিকেশ্যন ইয়াতে 10+2 আৰু লগতে প্ৰফিচিয়েন্ট হ'ব লাগিব কম্পিউটাৰ টাইপিং স্পীড ভাল হ'ব লাগিব আপাৰ এজ লিমিট দিয়া আছে 28 ইয়াৰ্ছ লাষ্ট ডেট হ'ব ইয়াৰে ফেব্ৰুৱাৰী 14 তাৰিখ এটো এপ্লাই কৰিব কাৰণে ইয়াতে যেটো অফিচিয়েল ওয়েবসাইট হয় তাতে গৈ কিনে এপ্লাই কৰিব লাগিব ইয়াৰে লিংকটো মই ভিডিওটো ডেসক্ৰিপচনত দিম তাতে গৈ কিনে এপ্লাই কৰি ল'ব পিছৰ ভেকেন্সিটো ৰিজৰ্টৰ পৰা আহিছে পোষ্ট আহিছে মেনেজাৰ কুক একাউন্টেন্ট ডাটা এন্ট্ৰি বেকএন্ড এক্সিকিউটিভ টেলিকলাৰ সুপাৰভাইজাৰ কেশিয়াৰ আৰু ইলেক্ট্ৰিচিয়ান ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে এই কন্টাক্ট নম্বৰটো আপোনালোকে কল কৰি ল'ব আৰু লগতে আৰু এটা কথা জনাই থওঁ যে আপোনালোকে যেতিয়া কল কৰিব তেতিয়া কিবা পেমেন্ট ৰিলেটেড যদি কিবা কথা পাতে বা যদি ফিজ বিচাৰে তেওঁলোকে তো আপোনালোকে হেতু জব এপ্লাই নকৰিব পিছৰ ভেকেন্সিটো হৈছে ভাৰতী এয়াৰটেল লিমিটেড গুৱাহাটীটো কালিও মই আপডেটটো দিছিলো সো ইয়াৰে ইন্টাৰভিউ সময়টিও আছে ইন্টাৰভিউ ডেট আহি আছে গতিকে মই আজি আকৌ এবাৰ জনাই দিছো ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন বি বা বিটেক কৰাব লাগিব বা ডিপ্লোমা যদি কৰা আছে ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন আইটি ইলেক্ট্ৰিকেল অৰ ৰিলেটেড ইঞ্জিনিয়াৰিং ফিল্ডত এপ্লাই কৰিব পাৰে এক্সপেৰিয়েন্স থাকিলে এপ্লাই কৰিব পাৰিব আৰু নাথাকিলে যিসকল ফ্ৰেছাৰ হয় তেওঁলোকেও পাৰিব আপোনালোকৰ ইন্টাৰভিউ হ'ব 12 ফেব্ৰুৱাৰী ৰাতিপুৱা টাইমটো দিয়া আছে 10টা বজাৰ পৰা 3টা বজালৈকে আৰু এড্ৰেছ দিয়া আছে এইটো এড্ৰেছটো যদি বিচাৰি নাপায় কাৰোবাৰ যদি কিবা প্ৰবলেম হয় এই নম্বৰটো কন্টাক্ট কৰি ল'ব পিছৰ যেটো ভেকেন্সি এইটো বেনেলি টু হুইলাৰ ডিলাৰৰ পৰা আহিছে সেলছৰ ভেকেন্সি আছে ৰিসেপশনিষ্ট আৰু টেলিকলাৰ ভেকেন্সি আছে জেন্ডাৰ মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব এটা মেল আৰু হোৱাটছআপ নম্বৰ দিয়া আছে ইয়াতে এইটো নম্বৰত কল কৰিব পাৰিব আৰু এইটো আপোনালোকৰ এইটো এড্ৰেছ হ'ব বেনেলি টু হুইলাৰ যেটো শোৰুম এইটো এড্ৰেছটো ইয়াতে বশিষ্ঠ চাৰিআলি অপোজিট মেঘা প্লাজা পিছৰ যেটো ভেকেন্সি এইটো ফিমেল এক্সিকিউটিভৰ ভেকেন্সি কোৱালিফিকেশ্যন ডিগ্ৰী পাছ হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব স্যালাৰি 12000 টকা পাৰ মান্থ দিয়া হ'ব পিছৰ বস্তু ফিল্ড এক্সিকিউটিভ মেলৰ কাৰণে হয় ইয়াতে কোৱালিফিকেশ্যনৰ কথা একো কোৱা নাই তো মেট্ৰিক পাছ কৰা বা হাই সেকেন্ডাৰী পাছ কৰা হলে এপ্লাই কৰিব পাৰে নিজৰ এখন খালি টু হুইলাৰ লাগিব বাইক নহলে স্কুটি লাগিব স্যালাৰি 14000 টকা হ'ব আৰু তাৰ লগতে আপোনালোকৰ পেট্ৰলৰ খৰচাটো দিয়া হ'ব কন্টাক্ট নম্বৰ দিয়া আছে নম্বৰটো কন্টাক্ট কৰি ল'ব পিছৰ যেটো ভেকেন্সি এইটো ৰেডিয়েন্ট সিনিয়ৰ সেকেন্ডাৰী স্কুল খাৰুপেটিয়াৰ পৰা আহিছে পিজিটি ভেকেন্সি অল সাবজেক্টৰ কাৰণে আৰ্টছ সায়েন্স আৰু কমাৰ্চ ইন্ডাষ্ট্ৰীমৰ কাৰণে আছে 2 নম্বৰটো হোষ্টেল সুপাৰিনটেন্ডেন্ট 3 নম্বৰটো একাউন্টেন্ট আৰু 4 নম্বৰটো অফিস এসিস্ট্যান্ট স্যালাৰি এট্ৰেক্টিভ স্যালাৰি আৰু কোনোবা বাহিৰৰ কেণ্ডিডেট যদি এপ্লাই কৰে তেওঁলোকক থকাৰ ফেসিলিটি দিয়া হ'ব এটো স্কুলৰ মেল হয় ইয়াতে বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াৰে 12 ফেব্ৰুৱাৰী এখিনি আছিল আজিৰ দিনটোৰ ভেকেন্সি আপডেট ভিডিঅটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ আজিলৈ ধন্যবাদ নমস্কাৰ জব